তেৰাৰ গাৰ বদল স্বৰূপে উজনি অসমত ধৰ্ম প্ৰচাৰ কৰি এই শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ প্ৰতিষ্ঠাপক বদলা পদ্মতা এই তিনিওগৰাকী গুৰুৰ তিৰুভাৱ তিথি তথা কীৰ্তন এই ভাদ মাহত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত উদযাপিত হয়। ভাদ মাহ বুলি কোৱাৰ লগে লগে সমগ্ৰ অসমত নাম কীৰ্তনৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যি সৃষ্টিৰাজি আছে, সেই সৃষ্টিৰাজি নামঘৰ, কীৰ্তনঘৰ আৰু সত্ৰ সমাজত তাৰ সুৰেৰে আমাক মুগ্ধ কৰি ৰাখে। বিশেষকৈ দুইগৰাকী গুৰুৰ তথা বদলা পদ্মতাৰ আশীষ কৃতধন্য হৈ আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰয়ো এই তিনিওগৰাকী গুৰুৰ তিথিসমূহ কীৰ্তন হিচাপে আমি উদযাপন কৰোঁ, চাৰিদিনীয়াকৈ উদযাপন কৰোঁ। আৰু তাৰ লগে লগে আমাৰ সত্ৰাধিকাৰ প্ৰভুৰ তিথি আছে, শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী আছে। এনেধৰণে সমগ্ৰ ভাদ মাহটি আজিৰ পৰা, আজি 1 ভাদ, আজি আমাৰ উত্তৰ কমলাবাৰী সত্ৰত আজিৰ দিনটোতেই বিশেষ নহয়, আমাৰ ধেমালি যোৰা বুলি এটি পৰ্ব আছে। ইতিমধ্যে শাওণৰ এটা বুধবাৰত আমাৰ সেই ধেমালি যোৰা পৰ্ব আৰম্ভ হ'ল। আৰু তাৰ লগে লগে আমাৰ কমলাবাৰী সত্ৰৰ এটা বিশেষ উল্লেখযোগ্য ধাৰা আছে যে আমাৰ সত্ৰীয়া নৃত্য যি আজি বিশ্ব দৰবাৰত বা আমাৰ সকলোৱে গ্ৰহণ কৰিছে, সেই সত্ৰীয়া নৃত্য শিকাৰো এক আনুষ্ঠানিক পৰ্বটো শাওণ মাহৰ এটা বিশেষ বুধবাৰত আৰম্ভ হয়। সেয়ে পৰ্বও আমাৰ পুৱা ভাগত আমাৰ যিসকল কণ শিশু বৈষ্ণৱ আছে তেখেতসকলক অধ্যাপকসকলে শিকন যি প্ৰক্ৰিয়া সেইটোও চলি আছে। গতিকে সমগ্ৰ যি আমাৰ সত্ৰীয়া সংস্কৃতি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে আৰু বদলা পদ্মতাই আমাক দি থৈ গৈছে, সেইসমূহ এই উত্তৰ কমলাবাৰী সত্ৰই চাৰিদিনীয়াকৈ পালন কৰাৰ লগতে ইতিমধ্যে শাওণ মাহৰ এটা বিশেষ বুধবাৰক আমি কেন্দ্ৰ কৰি আমাৰ নৃত্য শিক্ষাৰ আৰম্ভণি আৰু ধেমালি যোৱা পৰ্বৰে সমগ্ৰ ভাদ মাহৰ নাম কীৰ্তনৰ যি সামগ্ৰিক ধাৰা, কিছু চৈধ্য প্ৰসংগৰ লগতে তাক নৈমিত্তিক প্ৰসংগ ধাৰাৰে ইতিমধ্যে আৰম্ভণি হৈ গৈছে। আজিও আমাৰ ভাদ মাহৰ 1 তাৰিখ। গতিকে নৈমিত্তিক প্ৰসংগত ঘোষা গোৱাৰো ধৰি গোৱা ঘোষাকে আদি কৰি ঘোষাৰ পৰ্বসমূহ বেলেগ হৈ যায়, কীৰ্তনো বেলেগ হৈ যায়। গতিকে আজিৰ পৰা সমগ্ৰ উত্তৰ কমলাবাৰী সত্ৰৰ লগতে সমগ্ৰ অসমৰ প্ৰতিটো নামঘৰ, কীৰ্তনঘৰ তথা সত্ৰানুষ্ঠানত আমি এই তিনিওজনা গুৰুৰ লগতে শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু অন্যান্য গুৰুসকলৰ এই উৎসৱসমূহে আমাৰ ভাদ মাহৰ পবিত্ৰ এই দিনসমূহে আমাক সদায় মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যি সৃষ্টিৰাজি তাক সোঁৱৰণ কৰা আৰু চিন্তা কৰাক আমাক উদ্বুদ্ধ কৰি আহিছে। আৰু এই কৃষ্টি সংস্কৃতি আমাৰ নৱপ্ৰজন্মক ভৱিষ্যতৰ পথত আগবঢ়াই লৈ যোৱাত বিশেষভাৱে সহায় কৰিব। আৰু সেইসকল গুৰুৰ যিসকলৰ যোগেদি আমি অন্ততঃ আমি নিজক চিনাকি দিয়াৰ, পৰিচয় দিয়াৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।